গুৰেশ্বৰ টাইকোৱাণ্ডো একাডেমীৰ উদ্যোগত আৰু তামুলপুৰ জিলা টাইকোৱাণ্ডো এছ'চিয়েশ্যনৰ সহযোগত গুৰেশ্বৰ মহাবিদ্যালয় ইনডোৰ ষ্টেডিয়ামত কালাৰ বেল্ট প্ৰমোশ্যন টেষ্ট আজি 11 ফেব্ৰুৱাৰীত অনুষ্ঠিত হয়। পৰীক্ষাত অৱতীৰ্ণ হোৱা টাইকোৱাণ্ডো খেলুৱৈসকলক যোগ্যতা অনুসৰি বেল্ট প্ৰদান কৰা হয়। আজিৰ অনুষ্ঠানত গুৰেশ্বৰ টাইকোৱাণ্ডো একাডেমীৰ প্ৰশিক্ষক বিগুৰাম বৰুৱাই খেলসমূহ পৰিচালনা কৰে। টাইকোৱাণ্ডো খেলৰ জৰিয়তে গুৰেশ্বৰ অঞ্চলৰ খেলুৱৈসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত গুৰেশ্বৰ টাইকোৱাণ্ডো একাডেমীয়ে অহৰহ চেষ্টা অব্যাহত ৰাখিছে। এইপিনে আজিৰ অনুষ্ঠানৰ শেষত যোগ্য খেলুৱৈসকলক প্ৰমাণপত্ৰ আৰু প্ৰমোশ্যন বেল্ট প্ৰদান কৰে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে। উল্লেখযোগ্য যে বৰ্তমান সমৰ কলাৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ ধাউতি বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আমি তামুলপুৰ ডিষ্ট্ৰিক্ট টাইকোৱাণ্ডো এছ'চিয়েশ্যনৰ আণ্ডাৰত গুৰেশ্বৰ টাইকোৱাণ্ডো একাডেমী আমি আজি কালাৰ বেল প্ৰমোশ্যনৰ টেষ্ট এক্সামিনেশ্যন হৈ আছে। ইয়াতে এতিয়া মানে আমাৰ বেল প্ৰমোশ্যন হ'ব মানে যিগিলা ষ্টুডেণ্টে আমাৰ হোৱাইট বেলৰ পৰা য়েল্ল' বেলৰ পৰা গ্ৰীণ বেল এনেকুৱা মানে আমাৰ আজি ইয়াতো ৰেড বেলৰ লাগি আছে আমাৰ এক্সামটো। কিমানজন শিক্ষাৰ্থী আছে? এনে আমাৰ গুৰেশ্বৰ একাডেমীত আমাৰ 40জন মান আছে। আজি এক্সামিনেশ্যন দিছে মানে 23 জনে আমাৰ এক্সামিনেশ্যন দিছে আজি। কলেজৰ অন্তৰ্গত ইনডোৰ ষ্টেডিয়ামত আজি আমি উপস্থিত হৈছোঁ। ইয়াত তামুলপুৰ জিলা টাইকোৱাণ্ডো এছ'চিয়েশ্যনৰ সহযোগত গুৰেশ্বৰ টাইকোৱাণ্ডো একাডেমীৰ উদ্যোগত ইয়াত আজি টাইকোৱাণ্ডো খেলুৱৈবিলাকৰ বেল পৰীক্ষা অনুষ্ঠিত হ'ব। যিবিলাক আগতে যিবিলাক খেলুৱৈ ভাল খেল খেলিব তেওঁলোকে হোৱাইট বেলৰ পৰা য়েল্ল' বেল পাব, য়েল্ল' যিবিলাক আছিল খেলুৱৈ তেওঁলোকে গ্ৰীণ পাব, গ্ৰীণৰ পিছত গ্ৰীণ ষ্টিকৰ পিছত ব্লু পাব, ব্লুৰ পিছত ব্লু ষ্টিক পাব। ব্লু ষ্টিক খেলুৱৈবিলাকে আকৌ আপগ্ৰেডেশ্যন হৈ মানে ৰেড বেল পাব। সেনেকৈ আমাৰ মানে খেলখন অনুষ্ঠিত হ'ব। যিবিলাক অলৰেডি তাৰমানে হোৱাইট বেল আছে তেওঁলোক মানে ভাল খেল প্ৰদৰ্শন কৰিলে তেওঁলোকে মানে য়েল্ল' বেল পাব। ঠিক তেনেদৰে আমাৰ খেলখন অনুষ্ঠিত হ'ব। এই খেলখন চলাই নিয়াৰ কাৰণে আমাৰ গুৰেশ্বৰ টাইকোৱাণ্ডো একাডেমীৰ প্ৰশিক্ষক আমাৰ বিক্ৰম বড়ো ছাৰ আমাৰ মাজত উপস্থিত হৈছে। তেখেতে মানে আজি ইমান বছৰ ধৰি তেওঁ মানে আমাক ইয়াৰ গুৰেশ্বৰ ঠাইখিনি উন্নত কৰাৰ কাৰণে তেওঁ অকলে মানে অহৰহভাৱে তেওঁ চেষ্টা কৰি আহিছে। তেখেতৰ উদ্যোগতেই আজি আমি আমাৰে সৌভাগ্য একচুৱেলি আমি গুৰেশ্বৰ বাসিন্দাসকলে আমি তেওঁৰ সহযোগত আমি আমাৰ ল'ৰা ছোৱালীকে হওক মানে অলপ টাইকোৱাণ্ডো খেলৰ যোগেদি আমি আগবঢ়াই নিয়াৰ কাৰণে আমি এটা মানে আশা এটা দেখা পাইছোঁ। আৰু লগতে ইয়াৰ লগতে খেলুৱৈবিলাকো এটা মানে অনুৰোধ জনাব বিচাৰিছোঁ, তেওঁলোকে মানে অকল বেলডাল আপগ্ৰেডেশ্যন হ'লেই মানে তাত ক্ষান্ত থাকিব নালাগে। তেওঁলোকে মানে ইয়াতকৈ উন্নত খেল খেলি অল আছাম খেলিব লাগে। অল আছাম নেশ্যনেল খেলি তেওঁলোক মানে ভাল খেল প্ৰদৰ্শন কৰি আমাৰ গোটেই ভাৰতলৈ মানে সুনাম কঢ়িয়াই অনাৰ কাৰণে আমি আশা ৰাখিছোঁ। কেনেকুৱা উৎসাহ মানে গাৰ্জেনবিলাকৰ বা খেলুৱৈবিলাকৰ এই খেলটোৰ প্ৰতি উৎসাহ কেনেকুৱা? খেলুৱৈবিলাকতো যথেষ্ট উৎসাহ দেখা পাইছোঁ। আগতে আমাৰ মানে ইমান ষ্টুডেণ্ট নাছিল আমাৰ, এতিয়া মানে ক্ৰমান্বয়ে তাৰমানে বাঢ়ি আহিছে। আৰু গোটেই যিহেতু অসমখনতে লগতে আমাৰ গুৰেশ্বৰটো মানে খেলুৱৈ এটা জাগৰণ এটা উঠি আহিছে, আশা দেখা গৈছে। দেখা গৈছে। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।